ডাঙৰীয়াৰ বহু দিনৰ ইচ্ছা আছিল যে লুইতৰ বুকুত তেওঁ লুইতত অলপ সময় খৰচ কৰিব। 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে চৰ্চা কৰাৰ লগে লগে মই ভাবো যে ব্ৰহ্মপুত্ৰক পৰ্যটনৰ কাৰণে আমি ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা এটাও সৃষ্টি হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইবাৰৰ কাৰ্যসূচী প্ৰতীকী ৰূপত অতি গুৰুত্বপূৰ্ণ। লুইতৰ বুকুত তেখেতৰ পৰীক্ষা পে চৰ্চা, অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা, গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা আৰু অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতীক নামৰূপৰ সাৰ কাৰখানাৰ কামৰ শুভাৰম্ভ। টাৰ্মিনেল বিল্ডিঙৰ বিষয়ে মই যথেষ্ট আপোনালোকক কৈছোৱে যে ভাৰতৰ ভিতৰতে এটা লেখত ল'বলগীয়া সুন্দৰ টাৰ্মিনেল বিল্ডিং এটা আমি পাম। পুৰণাটো সময়ৰ লগে লগে বন্ধ হৈ যাব, নতুন টাৰ্মিনেলটো আমাৰ ব্যৱহাৰত আহিব আৰু ইণ্ডিয়াৰ টপ 5 এয়াৰপৰ্টৰ ভিতৰত গুৱাহাটী এয়াৰপৰ্ট সংযোজিত হ'ব। এই ভ্ৰমণটো আমাৰ কাৰণে অত্যন্ত তাৎপৰ্যপূৰ্ণ। চৰকাৰ 5 বছৰ কাৰ্যকাল হয়। 5 বছৰৰ কাৰ্যকাল আৰম্ভ হওঁতে মই বহুতবিলাক পৰিকল্পনা কৰিছিলোঁ। হওঁতে 5 বছৰ সময় লাগে। গতিকে এতিয়া প্ৰজেক্টবিলাক শেষ হৈ আছে আৰু এজনৰ পিছত এজনকৈ আমাৰ অতিথি আহিব, প্ৰজেক্টবিলাক উদ্বোধন কৰিব। তো প্ৰথম কথা, ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ সুবিশাল প্ৰতিমূৰ্তি বিমানবন্দৰত সংযোজন প্ৰতীকী ৰূপত ই এটা ডাঙৰ বাৰ্তা। তাৰ পিছত জাতীয় শ্বহীদসকলৰ প্ৰতি সন্মান, এই গোটেইবিলাকৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ইতিহাস, অসমৰ সংস্কৃতি আৰু অসমৰ প্ৰবাদ পুৰুষসকলক কিমান সন্মান কৰে তাক আজি আকৌ এবাৰ প্ৰমাণিত হৈছে। লাচিত বৰফুকনৰ পৰা গোপীনাথ বৰদলৈলৈকে কেইদিনমান আগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে গৈ কনকলতা বিশ্ববিদ্যালয়, অহা ফেব্ৰুৱাৰী মাহত জোঙাল বলহুৰ আমি গড়ৰ পুনৰ নিৰ্মাণ, অসমৰ জাতীয় বীৰসকলক আগতে কোনো চৰকাৰে বা কোনো প্ৰধানমন্ত্ৰীয়ে ইমান আদৰ আৰু সন্মান দেখুওৱা নাছিল। গামোচাৰ কথাটো মই উল্লেখ নকৰোৱে। কেইদিনমান আগতে ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আহোঁতেও মোদী ডাঙৰীয়াই অসমৰ চাহৰ টোপোলাকে উপহাৰ দিছে। আমাৰ বাবে সৌভাগ্য যে অসমক বুজি পোৱা এনেকুৱা এজন প্ৰধানমন্ত্ৰী আজি আমি পাব পাৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিৰ্বাচনৰ লগত জড়িত নকৰোঁ। ৰণকৌশলৰ বাবে কালি পাণ্ডা ডাঙৰীয়া আহিব, বৈজন পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক সভাপতি আছে। ৰণকৌশল আমাৰ ভিতৰতে হ'ব আৰু অমিত শ্বাহ ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আহিব, আমাক মাৰ্গদৰ্শন দিব। প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ লগত তেখেতক আমি জড়িত নকৰোঁ। নিৰ্বাচন হ'লে বিজেপিৰ নেতা হিচাপে তেখেতে আহে, কিন্তু প্ৰধানমন্ত্ৰীক আমি দেশ চলাবৰ কাৰণে নিৰ্বাচিত কৰিছোঁ আৰু তেখেতে দেশে চলাইছে, বিশ্বৰ দৰবাৰত ভাৰতক প্ৰতিষ্ঠা কৰিছে। বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। নাই, লাষ্টত
চাওক অখিল গগৈ নিজৰ চিটটো জিকিব লাগে সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই এটা চিটেই দিব কংগ্ৰেছে আৰু মৰম কৰি ক'ৰবাত হাৰা দুটা চিট এটা দিব পাৰে অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে সদায়তো ডেটে দি থাকে 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম অখিল গগৈ বৰ্তমান ফেচবুক কৰে আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয় আৰু স্যাৰ এখন যুদ্ধৰ কাৰণে যেহেতু এআইডিএফ বা ৰাইজৰ দল একত্ৰিত হ'ব পাৰে বদৰুদ্দি দাসমলে কৈছে যে এবাৰ বিজেপি হেতু কাৰণে ফাইনেল মানে চাওক আমি 5 বছৰ ভাল চৰকাৰ চলাইছো আৰু আমাৰ দল বহুত তৃণমূল পৰ্যায়লৈকে যাব পাৰিছে সেইকাৰণে বিৰোধীৰ কি হৈছে কি হোৱা নাই তাক আমি বহুত চিন্তা কৰা নাই আমি মাত্ৰ আমাৰ সভাপতি মহোদয় এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছো বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম গতিকে তেওঁলোকৰ যদি যেনেকৈ মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ ৰাতি চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈৰ মই ফেচবুক লাইভবিলাক চাওঁ কাৰোবাক জহনী বুলি গালি পাৰে কাৰোবাক কিবা বুলি গালি পাৰে ৰাতিটো ভাল টোপনি যায় গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি অমুক কৰিলি নেকি বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে ক'ৰবাত অফিচত টেনশ্যন হৈছে ক'ৰবাত মালিকৰ লগত টেনশ্যন হৈছে ক'ৰবাত অফিচৰ বছৰ লগত টেনশ্যন হৈছে ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনশ্যন হৈছে বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা আৰু মই নিজে চাওঁ মই এক প্ৰকাৰ ফেন হৈ গৈছো অখিল গগৈৰ ফেচবুক লাইভ চোৱা সিদিনাখন এটা গালি দিছে এই তোৰ নাম কি অমুক তই ক'ৰ পৰা ওলালি আকৌ হাঁহি দিয়ে হে কৰি হাঁহি দিয়ে আকৌ চাই গতিকে বৰ্তমান আটাইতকৈ টেনশ্যন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক তেওঁ এতিয়া উকিলো হৈ গ'ল জাজো হৈ গ'ল হাইকোৰ্টত কাম নাই সুপ্ৰিম কোৰ্টৰ কাম নাই ছেছন কোৰ্টৰ কাম নাই চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয় স্যাৰ এফালে বিৰোধী আনফালে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসম আৰু যিধৰণে আগুৱাই গৈ আছে আপুনি কৈছে যে 100+ চিয়ৰ আমি সংখ্যা নিদিওঁ চৰকাৰ বিজেপিৰ হ'ব 100টো মোৰ সংখ্যা নহয় আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে আমাৰ তেনেকুৱা সংখ্যা নাই কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই 70খন দিলেও আপত্তি নাই 80খন দিলেও আপত্তি নাই ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব আমাৰ অসমত মহিলা নেতৃত্ব আজি বিজেপিয়ে জিলা পৰিষদৰ অধ্যক্ষও পাতিছে আঞ্চলিক পঞ্চায়ততো পাতিছে আৰু অসমৰ বিত্তমন্ত্ৰীৰ আসন আজি মহিলাই শুৱনি কৰিছে ৰাষ্ট্ৰপতি মহিলা গতিকে মহিলাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এইবাৰ MLAটো মহিলা আৰু যুৱকৰ সংখ্যা বাঢ়িব MLA বুলি ক'ব নোৱাৰো ৰাইজে পাতিব কিন্তু বিজেপিৰ প্ৰাৰ্থীত মহিলা আৰু যুৱক এইবাৰ বৃদ্ধি পাব আৰু অহাবাৰটো 30% ৰিজাৰ্ভেশ্যনে পাই যাব আমাৰ সিট এইবাৰ বাঢ়িছে ডিলিমিটেশ্যনৰ পিছত
যেনেকে তিনিচুকীয়াত মাকুম সমষ্টি বাঢ়িলে, লখিমপুৰত চিচি বৰগাঁও সমষ্টি বাঢ়িলে, গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটী বাঢ়িলে, এনেকৈ গোৱালপাৰাত দুধনৈ পশ্চিম গোৱালপাৰা বাঢ়িলে, কামৰূপত বকো বাঢ়িলে, আমাৰ সিট 18টা বাঢ়িছে, য'ত নেকি আমি জিকাৰ সম্ভাৱনা আছে। সেইকাৰণে যুৱক আৰু মহিলাক একমডেট কৰিবৰ কাৰণে আমি কাৰো টিকেট কাটিব নালাগে। বিজেপি Honorable Prime Minister Shri Narendra Modi is coming to Guwahati on 28th of December. He will inaugurate the new terminal building of Guwahati Airport. He will also unveil the statue of Bharat Ratna Gopinath Bordoloi. He will also come to BJP state headquarters. He will be the first Prime Minister to visit BJP state headquarters. He will also participate in a program called Parikha Pe Charcha with 25 meritorious students on River Brahmaputra. He will discuss with the students while traveling over River Brahmaputra. He will also come to the Shahid Smarak, which we have constructed in the honor of the martyrs of Assam agitation, and he will offer tribute to martyrs of Assam agitation. On 21st, he is going to lay foundation stone for a 12 lakhs metric ton urea factory in the Upper Assam, a place called Namrup. So the visit will be very, very significant, symbolic, as well as substantial. So we are all waiting to receive him, and I am sure that the visit will be a memorable one. Capacity mote airport 50-60,000 মানুহ বেছি নহয়, নামৰূপত 1 লাখ মানুহ হ'ব পাৰে, road show to 20-30-40,000 মানুহ হ'ব, শহীদ স্মাৰকত কোনো মানুহ নহয়, পৰীক্ষা পে চৰ্চাত 25 গৰাকী, গতিকে সভাৰ সাইজ অনুসৰি মানুহ হৈ থাকিব। মিত্ৰ দলৰ লগত মই আলোচনা ইতিমধ্যে কৰি আছো। আমিতো লগে পাই থাকো, কেবিনেটত লগ পাওঁ, ঘৰুৱাভাৱে লগ পাওঁ, এজিপি আৰু আমাৰ বাকী গোটেই মিত্ৰ দলসকলৰ লগত টিএমকেপি, গণশক্তি বা আমাৰ ৰাভা আছং যৌথ মঞ্চ আমি কথা বতৰা পাতি আছো। আমি মিটিঙত বহি আৰু কেমেৰাত মিটিং কৰিব নালাগে। মই ৰাতিপুৱা গধূলি কথা পাতি আছো, চবৰ লগতে কথা পাতি আছো, ডেইলি মই লগত, মোৰনো কি আছে, গাড়ীত যাওঁতে মোবাইলত মই ফোন কৰোঁ। গতিকে আমাৰ কামটো 24 hours। আমাক লিলি হোটেল নালাগে আৰু মিত্ৰতাৰ কথা পাতিব। ফাইনেল হোৱাৰ দিনাখন বিজেপি অফিচত বা এজিপি অফিচত আমি গৈ পেলাই এনাউন্স কৰি দিম, কিন্তু আলোচনা আমাৰ চলি আছে আৰু বহুদূৰ আগবাঢ়িও গৈছে। চেষ্টাটো দুইটা দলৰ, বিজেপিৰ লগততো দুইটা দলে আছে বা NDA-টো আছে, কিন্তু প্ৰেক্টিকেল ফিল্ডখনো চাব লাগিব। আমি আলোচনা কৰি গৈ থাকো, এপ্ৰিললৈকে সময় আছে।